ছোৱালীজনী কলেজৰ পৰা আহি পালেনে নাই জানো, বৰ চিন্তা লাগি থাকে অ'। গাভৰু ছোৱালীজনীক অকলে ঘৰখনত থৈ দিনটোৰ বাবে মই কাম কৰিবলৈ ওলাই আহোঁ। তাই বাৰু ভাতকেইটা খাই গ'লনে নাই জানো। সেইজনী আকৌ খোৱা বোৱাটো গুৰুত্ব নাই নহয়, সেয়েহে শুকাই খিনাই মৰিছে। হয় পাই, মানুহে ভাবে খাবলৈ নাপাই শুকাই খিনাই মৰিছে। মইহে জানো তাইক মই ভালৰ ভাল খুৱাব বিচাৰোঁ, কিন্তু তাইহে নাখায়। ডিম এটা বইল কৰি দিলেও নাখায়, মাছ পুঠি অকণ নিলেও নাখায়, ব্ৰইলাৰ মাংসকণহে যি অকণমান খায়। নাই, তাই ডাঙৰ হ'ল এতিয়া, তাইলৈ মনত পেলাই থাকিলে নহয়। মই কাম বনখিনি সোনকালে কৰোঁ, বাইদেৱে নহ'লে মোক খং কৰিব। খংটো উঠিবই এইটো ৰমণী, তই অকলে অকলে কি কথা পাতি আছ? কাম বনত গুৰুত্ব দে। তই নাজানো নেকি আজি আমাৰ বাবা সোনকালে আহিব? অফিচৰ পৰা সি সোনকালে আহিব যেতিয়া তই সকলোবোৰ কাম কাজ ভালদৰে কৰ। তাৰ লগত আজি মই এফালে যাব লগা আছে পাৰ্টি এটাত, সেইবাবে সি সোনকালেই আহিব আজি। অঁ বাইদেউ, সোনকাল কৰিছোঁ বাৰু। ছোৱালীজনীলৈ মনত পৰিছিল অ'। থহে, অকল ছোৱালীজনী দিনটো 10-12 ওপৰত তই আমাৰ আগত তোৰ সেই ছোৱালীজনীৰ কথা ক, আকৌ এতিয়া কাম বন নকৰি তাইৰ কথাকে মনত পেলাই আছ। হ'ব দে, তাই আছে নহয়। তইতো ল'ৰা সন্তানৰ মুখ নেদেখিলিয়ে। ল'ৰা সন্তান এটা থকা হ'লে তই এনেকৈ লোকৰ ঘৰত কাম বন কৰি থাকিব নালাগে। তোৰ ছোৱালী এতিয়া কি পঢ়ি আছে? BA পঢ়ি আছে। তোৰ ছোৱালী ঠাইত যদি ল'ৰা হ'লহেঁতেন এতিয়া লোকৰ ঘৰত বেলেগ কাম কৰি মিস্ত্ৰীৰ কাম বা যোগালীৰ কাম কৰি হ'লেও তোক খোৱালেহেঁতেন। তেনেকৈ কিয় কৈছেনো বাইদেউ? ছোৱালীজনী মোৰ বাবে দেৱী গোসাঁনী, তাই লখিমী অ'। তাইৰ আৰু ল'ৰাৰ মাজত মই ভেদাভেদ নানো। হয়, মই ল'ৰা সন্তানৰ মা হ'ব নোৱাৰিলোঁ, কিন্তু মই মোৰ ছোৱালীজনীৰ লগতে সুখী। হ'ব দে হ'ব, তহঁতৰ নিচিনা মানুহবোৰ কিহত কেনেকৈ সুখী জানো মই। শুনচোন, তই আজি পাকঘৰত সোমাব নালাগে। সকলোবোৰ মোৰ দেহে খাই ভাল পোৱা বস্তু ময়ে বনাইছোঁ। সেই সকলোবোৰ মোৰ হাতেৰে খাব আজি, তোৰ হাতেৰে নালাগে খাব। ঠিক আছে বাইদেউ। অন্তৰা, তুমি কিয় বাৰু মোক লগ কৰিলেই মনটো মাৰি মাৰি থাকা? অলপতো হেপী থাকা ন? আজি চোৱা, অফিচৰ পৰা মই সোনকালে আহিছোঁ, তোমাৰ লগত অলপ সময় টাইম স্পেণ্ড কৰোঁ, তাৰপিছত মাৰ লগত পাৰ্টি এটাতো যাব লাগিব। পাৰ্টি ক'ত আছে? ইয়াতে ক'ৰবাত, মাৰ ফ্ৰেণ্ড। শুনাচোন, তুমি মোক মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া, কিয় তুমি হেপী নাথাকা? মই বৰ দুখীয়া ঘৰৰ ছোৱালী। মোৰ মায়ে লোকৰ ঘৰত কাম কৰে, মই আৰু মাহে। মই সৰু থাকোঁতেই দেউতাই আমাক এৰি গুচি গ'ল। মোৰ নিচিনা এজনী ছোৱালী তোমালোকৰ ঘৰৰ বোৱাৰী, সেয়া সম্ভৱ নহয় অ'। এনেই আমি টাইম পাছ কৰি আছোঁ। মোৰ কথা এটাই, এনেই আমি পিছত বেছি দুখ পোৱাতকৈ এতিয়াই আমাৰ মাজত এৰা এৰি হোৱাটোৱে ভাল হ'ব। অন্তৰা, তুমি কি ভাবিছা মই তোমাক এনেই ভাল পাওঁ কৈ থাকোঁ? আৰে মই তোমাক চিৰিয়াছলি ভাল পাওঁ, আৰু মই তোমাক ধনী নে দুখীয়া এইবোৰ বিচাৰ কৰি ভাল পোৱা নাছিলোঁ। তুমি মোৰ ঘৰৰ বোৱাৰী হবাই, মোৰ পত্নী। আৰু মোৰ মা দেউতাই এইবোৰ একো নেভাবে, ধনী দুখীয়া এইবোৰ নাভাবে। তুমি কি জানানে, আমাৰ ঘৰত ঠাই মোচা, ঘৰ চাফা কৰা, ঘৰৰ কাপোৰ ধোৱা মানুহগৰাকীয়ে আমাৰ ঘৰত ভাতো ৰান্ধে, সকলোবোৰ কাম কৰে। আৰু তেখেতৰ হাতৰ ভাত খাই মই বহুত বেছি ভাল পাওঁ। কেতিয়াবা মায়ে মোৰ বাবে ফূৰ্তিতে ৰান্ধি থবলৈ বিচাৰে, মাৰ হেঁপাহ থাকে যে, কিন্তু মায়ে বেয়া পাব বুলিহে সেইখিনি খাওঁ। আন্টিৰ হাতৰ খাই খাই মোৰ মাৰ হাতৰ একেবাৰে খাবৰ মন নাযায়। আচলতে মোৰ মাও তেনেকুৱাই, এখন ঘৰত কাম কৰা মানুহ। এতিয়া তুমিয়ে ভাবাচোন, তোমালোকৰ ঘৰত কাম কৰা মানুহগৰাকীৰ জীয়েক যদি তোমালোকৰ ঘৰৰ বোৱাৰী হয়, তোমালোকৰ মা দেউতাই জানো সেয়া সহজভাৱে ল'ব পাৰিব? কেতিয়াওতো নোৱাৰে। ঠিক একেই, মোৰ মায়েও এইদৰে লোকৰ ঘৰত কাম কৰে। মই তোমালোকৰ ঘৰৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰোঁ। এই সপোন সদায় সপোন হৈয়ে থাকিব। গতিকে আৰু পিছত বেছি দুয়োৱে দুখ পোৱাতকৈ ইমানতে আমাৰ সম্পৰ্কটো শেষ কৰি পেলাওঁ। চুপ অন্তৰা, এনেকুৱা কথা আজিয়ে যি ক'লা, তোমাক প্ৰমাণ লাগে ন? মই তোমাক ইমান ভাল পাওঁ তাৰ প্ৰমাণ লাগে ন? সেইবাবে এনেকুৱা কৰি আছে তুমি, সেইবাবে এনেকুৱা কৰি আছা। দিম মই প্ৰমাণ, মই তোমাক প্ৰমাণ দিম যে মই তোমাক চিৰিয়াছলি ভাল পাওঁ আৰু তোমাকেই বিয়া পাতিম। মই তোমাক প্ৰমাণ বিচৰা নাই, কিন্তু এনেকুৱা এটা পৰিস্থিতি আহিব যিটো সময়ত বা যিটো পৰিস্থিতিত তুমি মোক বা তোমাৰ ঘৰখন কাৰোবাক বাচিব লাগিব, আৰু সেই সময়ত তুমি তোমাৰ ঘৰখন বাচিবা, কাৰণ মই এজনী বন কৰা মানুহৰ ছোৱালী। মোক তোমালোকৰ ঘৰৰ বোৱাৰী কেতিয়াও হ'বলৈ নিদিয়ে। সেইবাবে কৈছোঁ, পিছত মোক এনেকৈ দলিয়াই দিয়াতকৈ তোমাৰ জীৱনৰ পৰা এতিয়াই মোক পঠিয়াই দিয়া। অদৰকাৰী কথাবোৰ নকবা অন্তৰা, মই তোমাক চিৰিয়াছলি ভাল পাওঁ। যদি তোমাক প্ৰমাণ লাগে ব'লা, এতিয়া শিৱ মন্দিৰত গৈ তোমাক মই মোৰ নামৰ সেন্দুৰ দিওঁ, ব'লা। এইবোৰ তুমি কি কৈছা? তুমি মোক মন্দিৰত নি শিৰত সেন্দুৰ পিন্ধাই দিলেই মই তোমাৰ পত্নী হ'ম সঁচা, কিন্তু তোমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰিম। মই জানো তুমি মোক সঁচা ভাল পোৱা, কিন্তু তুমি মোৰ বাবে তোমাৰ ঘৰখন এৰি দিয়াটো মই নিবিচাৰোঁ।
যদি তোমাক মোৰ মা দেউতাই একচেপ্ট নকৰে তেন্তে মই মোৰ ঘৰখনেই এৰি দিম, কিন্তু তোমাক এৰিব নোৱাৰো। তুমি মোৰ লাইফ হয় লাইফ, গোটেই লাইফৰ বাবে তোমাক মোৰ কাষত লাগে। এতিয়া সেইবোৰ বাদ দিয়া, ৰেষ্টুৰেণ্টত আমি ধুনীয়াকৈ কিবা এটা খাই লওঁ ব'লা। মোৰ ভোক লগা নাই। আচলতে ঘৰত মায়ে মোৰ বাবে ৰান্ধি থৈ গৈছিল নহয়, সেইখিনি যদি আহি মায়ে নোখোৱা পাই নহয় মোক বহুত গালি পাৰিব। কলেজলৈ আহোঁতে মই খাই নাহিলোঁ, এতিয়া গৈ সেইখিনি খাব লাগিব। সেই ঠাণ্ডাখিনি নালাগে খাব, ৰেষ্টুৰেণ্টত ভালকৈ কিবা এটা খাই লোৱা। সেইখিনি মায়ে গম নোপোৱাকৈ পেলাই দিবা। অন্ন নষ্ট কৰিব নাপায়। তাতে মোৰ মায়ে ইমান কষ্ট কৰি লোকৰ ঘৰত ঘৰ মুচি ভাত ৰান্ধি ভাত মুঠিৰ যোগাৰ কৰিছে, সেই ভাত মুঠি মই মায়ে গম নোপোৱাকৈ পেলাই দিম? সেয়া আমাৰ বাবে ইমান সহজ নহয় অ'। তোমালোকৰ বাবে সহজ, কাৰণ তোমালোকৰ ঢেৰ টকা, কিন্তু আমাৰ টকাখিনি বৰ কষ্টৰ টকা। মায়ে পোৱা সেই কেইটা টকা বৰ কষ্টৰ অ'। মই মাৰ বাবে একো এটা কৰিব পৰা নাই। বৰ দুখ লাগে মোৰ কোনোবা এটা সময়ত। মই যেতিয়া তোমাক বিয়া পাতি নিম তাৰ পিছত তোমাৰ মায়ে লোকৰ ঘৰত কাম কৰিব নালাগে। মই সকলো দায়িত্ব ল'ম মাৰ। তোমাৰ মা মোৰ মা একেই কথা। হ'ব দিয়া, মই এতিয়া ঘৰলৈ যাওঁ। কলেজলৈ আহিছোঁ বুলি আজি আহিলোঁ, কিন্তু কলেজলৈ নগ'লোৱেই। এতিয়া ঘৰলৈকে যাওঁগৈ। ব'লা, মই তোমাক ঘৰৰ ওচৰত নমাই থৈ আহিম। তোমালোকৰ ঘৰটোতো মই আজিলৈকে দেখাই নাই। নাই নাই নাই, এইবোৰ কৰিব নোৱাৰি। হ'ব দিয়া, নালাগে। কিয়? গাঁৱৰ মানুহে দেখিলে এনেই কথা উলিয়াব, তিলটোকে তালটো কৰিব। হ'ব দিয়া তেন্তে, মোৰ বাবে তুমি বদনামী হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। অ' মাজনী, ইমান ধুনীয়াকৈ সাজি কাচি তই কোনফালে ওলাইছনো? মাৰকে কোৱা নাই? মা, আজি জুৰিক চাবলৈ ল'ৰা এজন আহিব নহয়। তাই মোক মাতিছিলে। তোক কালি কৈছিলোৱে, পাহৰি গলি। তই কামলৈ আজি নাযাৱ নেকি? যাম। আজি অকণমান দেৰিকৈ গ'লেও হ'ব বুলি ফোন কৰিছিল বাইদেৱে। অ' মাজনী, জুৰিক চাবলৈ ক'ৰ ল'ৰা আহিবনো? নাজানো নহয়, মাথো ল'ৰা এজন আহিব বুলিহে কৈছিল। তাত গৈহে গম পাম। অ' মা, মই চাওঁ দে, দেৰিয়ে হৈছে, তই যাবি? ৰচোন ৰ মাজনী, যাবি বাৰু তই। ৰচোন, কথা এটা শুনচোন। তোৰ সখী, নলে গ'লে লগা বান্ধৱী, তাইক চাবলৈ ল'ৰা আহিলেই। তয়ো বাৰু পঢ়ি আছ, তথাপিতো তোকো ভাল ল'ৰা এজনলৈ বিয়া দিব পাৰিলে মোৰ জীৱনটো সাৰ্থক হ'ব অ'। মই ভালদৰে মৰিব পাৰিম। মা, এই মৰা কথাবোৰ কিয় কৈছনো? তই আছ মোৰ লগত। তয়ে যদি গুচি যাৱ মোৰ কি হ'ব কচোন? মানুহৰ জীৱন ল'লে এদিন মৰিব লাগিবই, সেয়ে কৈছিলোঁ। বাৰু আজিৰ পৰা নকওঁ দে। তই ক'ৰবাত ল'ৰা পচন্দ কৰি থৈছ নেকি? আমাৰ সমপৰ্যায়ৰ ল'ৰা পচন্দ কৰিবি। উচ্চ খাপৰ পচন্দ কৰিলে পিছত জীৱনটো বৰ কষ্ট পাবি। যিজন ল'ৰাক ভাল পাই আছ, সেই ল'ৰাজনক স্পষ্টকৈ কৈ দিবি যে তোৰ মায়ে লোকৰ ঘৰত বন কৰে। বন কৰা মাকৰ ছোৱালী তই। মা, তই আজি যে বৰকৈ মোক ল'ৰা ভাল পোৱাৰ কথা কৈ আছ কিয়? কিয়নো যোৱাকালি মই তোক ফোনত কথা পাতি থকা শুনিছিলোঁ ভুনভুনাই। কি পাতিছ গম নাপাওঁ, আৰু তেতিয়াই গম পালোঁ যে তই কাৰোবাৰ প্ৰেমত পৰিছ। তয়ো যে আৰু মা, তই ল'ৰাজনক স্পষ্টকৈ কৈ দিবি, হ'বনে? কি যে নহয় মা, মই যাওঁ দে, দেৰি হৈছে। হ'ব দে, ময়ো যাম আৰু। মায়ে যে আজি মোক কি কথাবোৰ কৈছে। মই সকলোবোৰ কথা কৈ থৈছোঁ, কিন্তু সময়ত কি হয় সেয়াহে নাজানো। ৰাহুলে মোক বহুত বেছি ভাল পায়, ময়ো ৰাহুলক ভাল পাওঁ, কিন্তু আমাৰ মাজৰ এই ভাল পোৱাখিনি নাই। হঠাতে এখন মিটিঙত মই ৰাহুলক লগ পাইছিলোঁ। তাৰ পিছৰ পৰা আমাৰ মাজত ভাল সম্পৰ্ক হ'ল। এতিয়া সেই সম্পৰ্ক প্ৰেমৰ হৈ গ'ল। আমি ইজনে সিজনক এৰিব নোৱাৰোঁ, যদিও চেষ্টা কৰিব লাগিব। এনেও ইমান ডাঙৰ অফিচত চাকৰি কৰে, তাতে ইমান ধনী মানুহৰ ঘৰত। নাই, মই এই সপোন বাদ দিব লাগিব। মই ৰাহুলক পুনৰ বুজাব লাগিব যে মই ৰাহুলৰ কেতিয়াও হ'ব নোৱাৰোঁ। মম, এয়া তুমি কি কৈছা? মোক চাবলৈ কোনোবা ছোৱালী আমাৰ ঘৰত আহিব? কি কথা এইবোৰ? অঁ, কাৰণ তোমাৰ বাবে এজনী ছোৱালী আমি চিলেক্ট কৰিছোঁ। ছোৱালীজনী কোন জানানে? আমাৰ যে ফ্ৰেণ্ড, আৰে পাপাৰ ফ্ৰেণ্ড যে দেৱজিত আংকুলৰ ছোৱালী যে ৰুহি, এতিয়া তাই যে দিল্লীত পঢ়ি আছেগৈ। ৰুহিক মই বিয়া পাতিম? কিয় নাপাতিবা? তাই ভাল কিবা এটা পঢ়ি আছে। তাই ভাল সেইগৰাকী ছোৱালী। মই তাইক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ। পাপাৰো ইচ্ছা। আজি তাই আমাৰ ঘৰত আহিব দেৱজিত আংকুল আৰু আণ্টিৰ লগত। তুমি ভালদৰে মাতবোল কৰিবা। তুমি সেই ছোৱালীজনীকে বিয়া পাতিব লাগিব, তাইয়ে আমাৰ ঘৰৰ বোৱাৰী হ'ব। ন' মম ন', মই সেই ছোৱালীজনীক কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। কিন্তু কিয়? কিয়নো মই ৰুহিক ভাল নাপাওঁ। মই বেলেগ ছোৱালী ভাল পাওঁ। মই ৰুহিক বিয়া পাতিব নোৱাৰোঁ। কি? এয়া তুমি কি কৈছা? তুমি বেলেগ ছোৱালী ভাল পোৱা? নহ'ব। তুমি আমাৰ পচন্দ মতে ৰুহিকে বিয়া পাতিব লাগিব। তোমাৰ বিয়া আমি বেলেগৰ লগত হ'ব দিব নোৱাৰোঁ। যিজনীক ভাল পাইছিলা সেইজনীক পাহৰি যোৱা।
মোৰ পচন্দ অপচন্দৰ কথা আছে। মই ৰুহিক কেতিয়াও বিয়া পাতিব নোৱাৰো। তোমাৰ মতে সকলোবোৰ নহয় বাইদেউ, আপোনালোকৰ কথাৰ মাজত সোমোৱাৰ মোৰ কোনো অধিকাৰ নাই, কিন্তু আপুনি এবাৰ ভাবকচোন, আপোনাৰ সন্তানে যি বিচাৰিছে সেইটো আপুনি সৰুৰ পৰা আনি দিছে। এতিয়া যদি সন্তানৰ ভালৰ বাবে গোটেই জীৱনৰ বাবে কাৰোবাক বিচাৰিছে, আপুনি কিয় পিছলৈ আহিছে? আপুনি বাবাক বহুত ভাল পায় মই জানো, সেয়ে কৈছোঁ, বাবাৰ অপচন্দৰ এজনী ছোৱালী বাবাৰ ডিঙিত ওলমাই নিদিব। সি বহুত কষ্ট পাব গোটেই জীৱনটো। চুপ থাক তই এইখন ঘৰৰ চাকৰণি, বন কৰা মানুহ। তোৰ কোনো অধিকাৰ নাই আমাৰ মাজৰ কথা কোৱাৰ, আৰু তই মোক শিকাবি মোৰ ল'ৰাৰ বাবে কি ভাল কি বেয়া। মম, তেখেতেতো ঠিকেই কৈছে। চুপ, সকলো চুপ। এইবোৰ কি কৈছা তুমি? আজি বিয়া, তাকো মন্দিৰত, মনে মনে? নাই নাই নাই, মই মোৰ মাক এইদৰে ফাঁকি দিব নোৱাৰোঁ। মোৰ মাৰ বিশ্বাস ভাঙিব নোৱাৰোঁ। মায়ে বৰ কষ্ট পাব। নাই, সেনেকুৱা কাম নকৰিবা মোৰ লগত প্লিজ। তুমি মোক ভাল পোৱা নে নোপোৱা? কোৱা, তুমি মোক ভাল পোৱা নে নাই? মই তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাক ভাল পাওঁ যদিও এনে কাম কৰিব নোৱাৰোঁ। তোমাৰ ঘৰৰ মানুহে মোক কেতিয়াও একচেপ্ট নকৰে। মই জানো, মোৰ ঘৰৰ মানুহে এতিয়া নাজানে যে মই কাক ভাল পাওঁ। মই এজনী বন কৰা মানুহৰ জীয়েকক ভাল পাওঁ নে ধনী ঘৰৰ কোনোবা ছোৱালী ভাল পাওঁ। তথাপিতো মোৰ মা দেউতাই মোৰ প্ৰেমক একচেপ্ট কৰিব বিচৰা নাই। তেখেতসকলৰ বন্ধুৰ ছোৱালীকে মোৰ সৈতে বিয়া পাতি দিব বিচাৰিছে। চোৱাচোন, মোৰ মা আৰু পাপাই মোৰ কথা একো ভবা নাই। মই লাইফটো হেপী থাকিম নে আনহেপী থাকিম সেইবোৰ কথা তেখেতসকলে ভবাই নাই। মাথো তেখেতসকলক ৰুহিক বোৱাৰী হিচাপে লাগে। মই ৰুহিৰ লগত সুখী হ'ব নোৱাৰো। মই তোমাৰ লগত সুখী হ'ম। আজি মোক আমাৰ ভালপোৱাৰ প্ৰমাণ দিয়া। তুমি আজি মোৰ লগত মন্দিৰত বিয়া হোৱা। শুনা অন্তৰা, আজি যদি তুমি মোৰ লগত বিয়া নোহোৱা, মই তোমাক আৰু কেতিয়াও নাপাম। আজি কাৰণ ৰুহি আহিব আমাৰ ঘৰলৈ, ৰুহিৰ লগত মোৰ বিয়া ফিক্স কৰি দিব। কিন্তু ৰুহি ঘৰলৈ অহাৰ আগত মই তোমাক মোৰ ঘৰত সোমোৱাব বিচাৰিছো। ৰুহি ডিনাৰত আহিব, তোমাক মই এতিয়া এনেই ঘৰত সোমোৱাব বিচাৰিছো। তেতিয়া মোৰ মা আৰু দেউতাই ৰুহিৰ লগত মোৰ বিয়াৰ কথা পাতিবলৈ একো সুবিধাই নাপাব। শুনা না, আজি যদি তুমি মোৰ লগত বিয়া নোহোৱা, মই মৰিয়ে থাকিম। কিয় জানা? তোমাক নাপালে মই জীয়াই কি কৰিম? মই ক'ৰবাত ৰেল ষ্টেচনত, মই ক'ৰবাত ট্ৰেইনৰ আগত, নাইবা মই ক'ৰবাত, মই মুঠতে নিজকে শেষ কৰি দিম। তুমি এইবোৰ কি কৈছা? আজি মই তোমাৰ ওচৰত মোৰ জীৱন ভিক্ষা কৰিছো। মোৰ জীৱনটো তুমি নিদিবানে মোক? আজি যদি তুমি মোৰ লগত বিয়া নোহোৱা, মই মৰিয়ে থাকিম। গোটেই জীৱন তুমি অনুশোচনা কৰিবা। আজি মোৰ জীৱন মোক ঘূৰাই দিয়া। তুমি মোৰ লগত বিয়া হৈ মোক মৃত্যুৰ মুখৰ পৰা বচোৱা। প্লিজ অন্তৰা, প্লিজ। তুমি মোক ইমান ভাল পোৱা? আৰু আজি তুমি মোক তুমি ভাল পোৱাৰ প্ৰমাণ দিয়া। মোৰ লগত মন্দিৰত বিয়া হোৱা। ঠিক আছে, মোৰ কিন্তু বহুত ভয় লাগিছে। কি হ'ব এতিয়া? মোৰ বৰ ভয় লাগিছে। এফালে মায়ে কামৰ পৰা গৈ মোৰ বাবে ভাত চাই থাকিব। মই কি কৰিম? চিন্তা নকৰিবা। প্ৰথম মই মোৰ মা আৰু দেউতাক মনাই লওঁ, তাৰ পিছত তোমাৰ ঘৰলৈ গৈ তোমাৰ মাক কমগৈ। একো চিন্তা নকৰিবা, ৰ'বাচোন, মা ওলাই আহিব এতিয়া। মই মাতিছো নহয়। মম! এনেকৈ চিঞৰি আছিলা বাবা? এয়া কি? তুমি মালা পিন্ধি আছা? আৰু এই ছোৱালীজনী কোন? মম, এয়া মোৰ পত্নী অন্তৰা। আমাৰ মন্দিৰত বিয়া হৈছে। মই ভাল পোৱা ছোৱালীজনী এই। কি? সেয়া তুমি কি কৰিলা? কিয় এনে কাম কৰিলা? মা, মই তোমাক কৈছিলোৱেই, মই মোৰ ভালপোৱা ছোৱালীজনীৰ লগতহে সুখী হ'ম। তোমালোকেতো আজি ৰাতিলৈ ৰুহিৰ লগত মোৰ বিয়া ফিক্স কৰিম বুলি কৈছিলা, আৰু সেয়ে মই এই কাম কৰিলো। ছি বাবা ছি, মোৰ সন্তান হৈ আমাৰ সন্তান হৈ তুমি এনে কাম কৰিলা? মা, অন্তৰাক একচেপ্ট কৰা। অন্তৰা বহুত ভাল ছোৱালী। তুমি এনেকুৱা কৰিব নালাগিছিল। মাজনী তই? মা তই ইয়াত? কি? এই যদি তোৰ ছোৱালী? বাইদেউ, এই মোৰ ছোৱালী অন্তৰা। দিদি, আপোনাৰ ছোৱালী? অন্তৰা, তোমাৰ মাক মই কিমান ভাল পাওঁ। সদায় যে তোমাৰ সন্মুখত মই আমাৰ ঘৰৰ কাম কৰা মানুহগৰাকীৰ কথা কৈ থাকো, এইগৰাকীয়ে মোক যে ধুনীয়া ধুনীয়াকৈ ৰান্ধি খুৱাই বুলি কওঁ, এখেতেই। মা, মই নাজানো। তই এইখন ঘৰত কাম কৰ বুলি মই নাজানো। মা, তই এনে কাম কিয় কৰিলি মাজনী? অভিনয় নকৰিবি মোৰ সন্মুখত তই সকলো কথা জান, আৰু তইয়েই লগাই দিছ তোৰ জীয়েৰক মোক ল'ৰাক ফচাবলৈ। সেইবাবে সদায় তই আমাৰ ঘৰত তোৰ জীয়েৰৰ প্ৰশংসা কৰি থাক। আৰু সেইবাবে তই অথনি বাবাক ভালে কথা কৈছিলি যে বাবাৰ পচন্দ মতে ছোৱালী আনিব লাগে এইখন ঘৰলৈ। এতিয়াহে বুজিছো, এইখন ঘৰত তোক মই কাম কৰিবলৈ দি বৰ অপৰাধ কৰিলো। ছি,
তোৰ লাজ নালাগিল বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ? বাইদেউ এইবোৰ কি কৈছে? মই একো নাজানো। মায়ে এইবোৰ একো নাজানে। মাক মিছাতে দুখ নিদিব। চুপ থাক তই। যা, সেই ঘৰৰ পৰা তহঁত দুয়োজনী আৱৰ্জনা ওলাই যা। এইখন বিয়া বিয়া নহয়, কোনেও গম পোৱা নাই যেতিয়া এয়া ইমানতেই সমাপ্ত। বাবা, এইজনীৰ লগত মাকৰ লগত যাবলৈ দিয়া। এই মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। মা, মই অন্তৰাক মোৰ পত্নী হিচাপে ভগৱানক সাক্ষী কৰি বিয়া পাতি আনিছো। মই অন্তৰাক মোৰ পত্নী হিচাপে মানি লৈছো। তাই মোৰ লগত মই থকাৰ ঘৰতে থাকিব। এয়া অসম্ভৱ। এজনী বন কৰা ছোৱালীৰ জীয়েক মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। পাপা, তোমালোকৰ মতে বন কৰা ছোৱালীৰ জীয়েক এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে সঁচা, কিন্তু মোৰ বাবে মোৰ পত্নী হ'ব পাৰে। যদি তোমালোকে এইখন ঘৰত মোক স্থান নিদিয়া তেন্তে ময়ো নাথাকো। মোৰ পত্নী য'ত থাকে মই ততেই থাকিম। যদি তোমালোকে বিচাৰিছা যে অন্তৰা এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয় কাৰণ অন্তৰাৰ মাকে এইখন ঘৰত কাম কৰে, তেন্তে শুনি লোৱা, ময়ো এইখন ঘৰত নাথাকো। অন্তৰা যদি এইখন ঘৰত থকাৰ অধিকাৰ পায় তেন্তে মই এইখন ঘৰত থাকিম। যদি অন্তৰা এইখন ঘৰত থকাৰ অধিকাৰ নাপায় তেন্তে ময়ো নাথাকো। বাবা, এইবোৰ কি কৈছ তই? মই ঠিকেই কৈছো। অন্তৰা মোৰ পত্নী। মোৰ পত্নীৰ প্ৰতি মোৰ দায়িত্ব আছে আৰু সেই দায়িত্ব মই পালন কৰিমেই। মোৰ চকুৰ সন্মুখৰ পৰা তহঁত তিনিওটা আঁতৰ। সেইখন ঘৰত কাম কৰা মানুহ হিচাপে থাকি তই তোৰ জীয়েৰক মোৰ ল'ৰাৰ টেটুটো ওলোমাই দিলি হা? তই আঁতৰ। লগতে তোৰ জীয়েৰকো লৈছে এইখন ঘৰৰ পৰা। আৰু তই যদি এইখন ঘৰত থাকিব নিবিচাৰ তেন্তে এইখন ঘৰৰ পৰা ওলাই যা। আপুনি কি কৈছে? নিজৰ সন্তানক এইদৰে? সি এই আৱৰ্জনাবোৰ ঘৰলৈ চপাই আনিছে, গতিকে আৱৰ্জনাবোৰৰ লগত সিও বাহিৰ হওক। ঠিক আছে, আমিও যাবলৈ সাজু। তুমি এনেকুৱা নকৰিবা। তুমি থাকা। আমি যাম, মা আৰু মই। কোনো ক'তো যাব নালাগে। তুমি এই কাম কিয় কৰিলা? তুমি কি কাৰণত সিহঁতক ঘৰত থাকিবলৈ ক'লা? গুচি যাব দিব লাগিছিল। গুচি যাব দিব লাগিছিল হা? আমাৰ একমাত্ৰ পুত্ৰ সন্তানক ঘৰৰ পৰা গুচি যাব দিব লাগিছিল। সি যি কৰিলে আৰু। সেই বন কৰা মানুহজনীৰ জীয়েকেই সেইখন ঘৰৰ বোৱাৰী হ'ল, সেয়াই সত্য। এতিয়া মোৰ ল'ৰাটোক মোৰ হাতৰ পৰা মই পঠিয়াব নোৱাৰো। সেয়ে মই ইয়াত ৰাখিলোঁ। যদি সকলোৱে গম পাই যায় কথাটো কেনেকুৱা হ'ব বাৰু? এতিয়া কোনেও গম পোৱা নাই বাবেহে। যদি কথাটো বাহিৰলৈ আহে বৰ লাজৰ কথা হ'ব। লাজৰ কথা নহয়, ইয়াতো আমাৰ পলিটিকেল ফাইডাৰ আছে। তুমি কি ক'ব বিচাৰিছা? আপুনি ৰাজনীতিৰ লগত জড়িত। আপুনি যদি এনেকৈ সমাজ সেৱা কৰে তেতিয়াতো আপোনাৰ আৰু উন্নতি হ'ব। মানে আপুনি মহানতা দেখুৱাব লাগিব। আপুনি সমাজত এইটো দেখুৱাওক যে আপুনি এজনী বন কৰা মানুহৰ জীয়েকক আপোনাৰ ঘৰৰ বোৱাৰী কৰিছে। আপোনাৰ বহুত বহল হৃদয়। আজিকালিচোন মোতকৈ বেছি কথা তুমিহে জনা হৈছা। সেইটোৱেই। আমাৰ ল'ৰাই যেতিয়া অন্তৰাক বহুত বেছি ভাল পায় তেন্তে অন্তৰাই এইখন ঘৰৰ বোৱাৰী হওক। ল'ৰাৰ মনো ভাঙি নিদিওঁ আৰু বোৱাৰীকো এইখন ঘৰৰ পৰা খেদি নপঠাওঁ। আমি বোৱাৰীকো লেলে চেচে নকৰোঁ, মৰমেৰে আদৰি লওঁ। কথা হ'ল তাই মাকক এইখন ঘৰত আমি ৰাখি ল'বলগীয়া হ'লে ৰাখিয়ে ল'ম, কিন্তু বন কৰা মানুহ হিচাপে নাৰাখোঁ। আমি সকলোবোৰ যোগাৰ কৰিম। তাই ঘৰৰ খৰচ তাই হাজবেণ্ড মানে আমাৰ বাবাই দিব, কাৰণ যিটো মানে জোৱাইটো পুত্ৰৰ সমান। এজন পুত্ৰই এজন জোৱাইয়ে শাহুৱেকক অলপ কেয়াৰ ল'লে বা কিবা পইচা পাতি দিলে সেইবোৰ বেয়া পোৱাৰ কোনো কথা নাইকিয়া। সেয়ে মই ভাবিছোঁ মাক গৰাকীক হয় ইয়ালৈ লৈ আনো, মানে অন্তৰাৰ মাক আমাৰ ঘৰত কাম কৰা তাইৰ কথা কৈছোঁ। তুমি কথাবোৰ ঠিকেই ভাবিছা। আমি অন্তৰাক অন্তৰৰ পৰা আঁকোৱালি লওঁ, তেতিয়া আমাৰ ফাইদা আছে। কালিলৈ নিউজত কথাবোৰ ওলাব, তেতিয়া আপুনি ধুনীয়াকৈ কৈ দিব সাংবাদিকৰ সন্মুখত যে এজনী বল কৰা মানুহ কি মানুহ নহয় নেকি? তাই বল কৰিলে, কিন্তু তাই ছোৱালীজনী ভাল দেখিলোঁ, সেইবাবে আমাৰ ল'ৰাৰ বাবে বিয়া পাতি আনিলোঁ। বছ সিমানেই। ঠিকেই। এতিয়া বালুহে আমাৰ বাবা ল'ব যে এজনী বল কৰা মানুহৰ জীয়েকক মালিকৰ ঘৰৰ বোৱাৰী বনালে। কিমান মহান মানুহ তেখেতসকল। ঠিকেই কৈছে।